ভোট গণনাৰ দিনটোতেই অসম সাহিত্য সভাত অথন্তৰ প্ৰথমতে বাক বিতণ্ডতা তাৰ পাছত মাৰপিট আজি ঘোষণা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ইয়াকে লৈ চলিছে চৰ্চা এই উপলক্ষে কামৰূপ জিলাত দদৰাৰ অন্তৰ্গত ভিগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যনিৰ্বাহক বৈঠকত অনুষ্ঠিত হোৱাৰ কথা আছিল ভোট গণনাৰ পৰ্ব তাৰ পূৰ্বে সংগঠিত হৈ মাৰপিটৰ ঘটনা সবিশেষ জনাইছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে পুনৰ অসম সাহিত্য সভাত অনাকাংক্ষিত ঘটনাৰ সূত্ৰপাত প্ৰথমতে দুজনৰ মাজত হয় বাক বিতণ্ডতা তাৰ পাছত আৰম্ভ হয় মাৰপিট দদৰাত ভোট গণনাৰ মাজতে সংঘটিত হয় এই ঘটনা ঘটনা অনুসৰি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত অংশ ল'বলৈ আহিছিল লোকজন সেই সময়তে সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ইফালে উপসভাপতি পদৰ প্ৰাৰ্থী উপেন্দ্ৰজিৎ শৰ্মাৰ বিৰুদ্ধেও মাৰপিটত লিপ্ত হোৱাৰ অভিযোগ জানিব পৰা মতে নিমন্ত্ৰণী পত্ৰ নোপোৱাক লৈ উপেন্দ্ৰজিৎ শৰ্মাক প্ৰশ্ন কৰিছিল সুশীল চন্দ্ৰ ডেকাই তাৰ পিছতে সংঘটিত হয় মাৰপিট উল্লেখ্য যে আজি ঘোষণা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল উপেন ৰাভা হাকাচাম নে ডক্টৰ বসন্ত কুমাৰ গোস্বামী কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ইয়াক লৈ চলিছে চৰ্চা এই উপলক্ষে কামৰূপ জিলাৰ দদৰাৰ অন্তৰ্গত ভিগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যনিৰ্বাহক বৈঠকত অনুষ্ঠিত হোৱাৰ কথা আছিল ভোট গণনাৰ পৰ্ব তাৰ পূৰ্বেই সংঘটিত হয় মাৰপিটৰ ঘটনা মই অসম সাহিত্য সভাৰ এজন কাৰ্যনিৰ্বাহক সদস্য মই প্ৰথমখন কাৰ্যনিৰ্বাহক সদস্যৰ বাদ দি প্ৰতিখন কাৰ্যনিৰ্বাহক সদস্যত মোৰ নিমন্ত্ৰণ পত্ৰ আহি আছে আৰু সেই মৰ্মে মই আহি আছোঁ লক্ষণীয় বিষয় দুৰ্ভাগ্যবহৰ বিষয় এইবেলি মই কোনো নিমন্ত্ৰণ পত্ৰ নাপালোঁ সেই সন্দৰ্ভত মই মাননীয় সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ক মই সুধিলোঁ যে আজি কিয় মই নিমন্ত্ৰণ পত্ৰ নাপালোঁ তেওঁ কৈছে যে তুমি নিমন্ত্ৰণ নোপোৱা তুমি যাব নোৱাৰিবা তেতিয়া মই ক'লোঁ মইতো নিমন্ত্ৰণ পত্ৰ প্ৰতিখনতে পাই আহিছোঁ আৰু মোৰে প্ৰস্তাৱ গৃহীত হৈ অসম সাহিত্য সভাত গৃহীত হৈছে প্ৰায় সংখ্যক কাৰ্যনিৰ্বাহক সদস্যত মই বক্তৃতা দিওঁ বক্তৃতা প্ৰদান কৰোঁ তাতে মই কৈলোঁ যে মইতো কিয় নিমন্ত্ৰণ নাপাওঁ মইতো হৈছে মোৰ প্ৰস্তাৱটো গৃহীত হৈছে তেখেতৰ সাংবাদিক প্ৰতিবেদন যোৱা কাৰ্যনিৰ্বাহক মোৰ নাম আহি আছে পিছে নাই নোপোৱা তাৰপিছত এনেকুৱা হৈ কিনে ষ্টুপিড বা এনেকুৱা ধৰণৰ এটা আমাৰ সম্পাদক মহোদয়ে কৰিছে মোক তাৰমানে সম্পাদক মহোদয় উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ে কৈছে সেই ক্ষেত্ৰত আমাক মোৰ লাজ লাগিছে এই প্ৰতিপন্ন কৰিছে কিন্তু মোৰ এজন কামৰূপৰ হিচাপে মোৰো দায়িত্ব আছে এইখন মোৰ কামৰূপ জিলাৰে এজন সাংগঠনিক সম্পাদক মোৰো দায়িত্ব আছে এইখন আমি পাতিছোঁ আমাৰ উদ্যোগত হৈছে আমাৰ এইটো আমি জানো তাৰপিছত এই যে প্ৰতিনিধি ডক্টৰ অজিত প্ৰসাদ শৰ্মা তেওঁ আহি কিনে যে তুমি কিয় এনেকুৱা কৰিছা তুমি কোনো কথা পিছফালৰ পৰা ধৰি কিনে মাৰিছে এনেকুৱা ধৰণৰ প্ৰতিনিধি এইবিলাক কাম কৰিব নোৱাৰে প্ৰাৰ্থী তেওঁ তেখেতৰ যিটো নিয়ম সেই নিয়ম মতে ফলপ্ৰসূ কৰিব লাগে